কি কব আপুনি মান্থলি লব বুলি মান্থলি লয় না ৰেগুলাৰ মান্থলি লয় কাৰণ চলি থাকে না আপোনাৰ অঞ্চলত আজি কুকুৰমাৰাৰ পৰা বন বিভাগ আহিছে কি কব ইছাকে নিৰঞ্জনে কি কব মাতক সন্মুখত মাতক কিহৰ কাৰণে অভিযোগ উঠিছে ছাৰ অভিযোগটো কিয় উঠিছে অভিযোগটো কিহৰ কাৰণে উঠিছে আপোনাৰ লেভেলতো অফিচাৰ নহয় ইছাকে বা আপুনিহে অফিচাৰ ইছাকক আমি সুধিব নাযাওঁ আপুনিহে আমাক জবাব দিব লাগিব কিহৰ কাৰণে ৰাইজে এই অভিযোগ দিছে অভিযোগ কৰিছে মিছা নেকি সেইটোৱেতো মই মিছা বুলি ক'ম মোৰ ইমান দিন মোৰ ইয়াতে মই থাকি মই যাওঁ লৈ মই ইয়াত থাকিব নোৱাৰোঁ মই নোৱাৰোঁ তাৰমানে কিয় তেনেকে ৰাইজে অশান্তি পাইছোঁ মই আজি কিয় ক'লে ছাৰ ৰাইজে অশান্তি পাইছোঁ কি কাৰণত ধৰিলে ছাৰ আজি দাদা আপোনাৰ অঞ্চলত আজি কুকুৰমাৰাৰ পৰা বন বিভাগ আহিব লগা হৈছে কি কাৰণত না আহি আছে কুকুৰমাৰাটো আহি আছে বেলেগ জেগাতে আছে কাৰণ মোৰ ষ্টাফ কম ৰাইজে যে অভিযোগ উঠাইছে ছাৰ টকা খোৱা বুলি আপোনাক এতিয়া কিহৰ কাৰণে কৈছে এইটো একচুৱেলি মিছা আৰু তাহাক মই একদিন লগ পাইছিলোঁ তাক ধমকি যায় বোলে জাম লাইট নহ'ব এইবিলাক কাৰোবাৰ ৰেগুলাৰ মাহিতি খাই সেইকাৰণে ধৰা নাই আজি যেতিয়া কুকুৰমাৰাৰ পৰা নহয় মই কৈছোঁ কি ৰেঞ্জাৰ ছাৰে ৰেগুলাৰ মাহিতি পায় সেইকাৰণে এতিয়া চলি থাকিব দিয়ে যেতিয়া কুকুৰমাৰাৰ পৰা পিছাৰ পৰিছে আজিহে তেওঁ ইয়াতে আহি মানে মালখিনি আটক কৰিবৰ কাৰণে হেৰি হৈছে কিন্তু ৰেগুলাৰ মাহিতি লয় তেখেতে কৈ আছে আপোনালোকে মনে সজা কথা কৈছে মনে সজা নহয় ৰেগুলাৰ তেওঁ জবাব দিব লাগিব আমাক ৰেগুলাৰ হেৰি লয় তেওঁ কিয় পুলাই মুখখন চুপাই যাব লাগে কথা যেনেবা আমি শুনি আছো নহয় আমি শুনি আছো ৰাইজৰ বেপাৰী মানুহ কৈ আছে ৰেঞ্জাৰে পইচা লোৱা কথা সেইকাৰণে যেনেবা ইয়াতে মাল পেলাই ৰেঞ্জাৰ ছাৰে মানুহ পঠাই দি ইয়াৰ পৰা মান্থলি চিষ্টেম লৈ থকা বুলি আমি এটা ৰাইজৰ মানুহক অভিযোগ দি আছে বহুতে অভিযোগ দি আছে যদি মান্থলি নিদিল হয় মান্থলি নিদিয়া কৰি যদি এই বেপাৰখন নচলিল হয় আজি ইমান বছৰৰ পৰা কেনেকে চলিল হয় কিমান দিনে চলিল ইমান দিনে কি কৰি আছিল দিনে ৰাতি 10খান 20খান আমি অভিযোগ দি আছো দিনে ৰাতি 20খান 30খান গাড়ী আহে তেতিয়াহ'লে ধৰা নাই কিয় যদি মান্থলি লোৱাই নাই তেতিয়াহ'লে ধৰা নাই কিয় এখন দুখন গাড়ী বা এক টুকুৰা দুটুকুৰা মাল নহয় দিনে ৰাতি 30-40খন কৰি গাড়ী আহে